Hi, what's up everyone? Welcome back to my another new blog. This is Muzamil and you guys are watching MJ Blogger Assam YouTube channel. আজিৰ দিনটো এটা বহুত গুৰুত্বপূৰ্ণ দিন আমাৰ উন্দুলাচা আদৰ্শ বিদ্যালয়ৰ কাৰণে কাৰণ আজি আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে হোষ্টেল এখনৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব আৰু এই উদ্বোধনী অনুষ্ঠানত আমাৰ অসমৰ তিনিজনকৈ বিশেষ ব্যক্তি আহি উপস্থিত হৈছেহি আৰু সেই বিশেষ ব্যক্তিসকল হৈছে আমাৰ চন্দ্ৰমোহন পাটোৱাৰী ছাৰ ডাঙৰীয়া আৰু তেওঁৰ লগতে আছে আমাৰ মঙলদৈ সমষ্টিৰ বিধায়ক শ্ৰীযুত মাননীয় বসন্ত দাসদেৱ ডাঙৰীয়া আৰু তেওঁৰ লগতে আছে আমাৰ অতিকৈ মৰমৰ ডিচি ছাৰ মনীন্দ্ৰ নাথ নাথে ছাৰ আৰু তেওঁলোকক আমাৰ এই ইনগ্ৰেশ্যন অনুষ্ঠানত আমি নথৈ আনন্দিত হৈছোঁ। আৰু এনেকৈ আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকক গুড আফটাৰনুন ধ্বনিৰে আদৰণি জনালে আৰু এতিয়া আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও তেওঁলোকক আদৰণি জনাব। আহক চাই আহোঁ তেওঁলোকে কেনেকৈ আদৰণি জনায় আমাৰ। Good afternoon, everyone. So, in this auspicious occasion of Teachers Residential Quarter opening or inauguration, I welcome all the dignitaries present out here. First of all, before the inauguration, we would like to facilitate all the dignitaries, and therefore I would like to ask Principal Sir to facilitate the Guardian Minister, Darankam Minister of Environment and Forest, Act East Policy, Affairs and Welfare of Minorities, Government of Assam, Chandra Mohan Patwari sir. Welcome to our school, sir. We would like to facilitate our MLA sir, Mr. Bosanta Das sir, and it will be facilitated by Nazma ma'am. Now we would like to facilitate our DC sir, Mr. Monindra Nathe sir, and it will be facilitated by Sharifa ma'am. Now we are moving ahead for the inauguration ceremony. আৰু এনেকৈ আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকক আদৰণি জনালে আৰু আদৰণি জনোৱাৰ পিছতে তেওঁলোকে আমাৰ ৰাইজৰ সন্মুখতে তেওঁলোকে ইনগ্ৰেশ্যনৰ কামটো সম্পূৰ্ণ কৰিলে আৰু তেওঁলোকে ইনগ্ৰেশ্যনৰ কামটো সম্পূৰ্ণ কৰি অলপ ভিতৰলৈ গ'লে আৰু ভিতৰৰ পৰা আহিয়ে তেওঁলোকে আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ফটোশ্বুট কৰালে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলকো উজ্জ্বল ভৱিষ্যত কামনা কৰি থৈ গ'ল। আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি আপোনালোকে চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই, জয় আই অসম, ধন্যবাদ।